হেল্ল' এভৰিৱান, বৰ্তমান সোণৰ কেনেকুৱা দাম বাঢ়িছে আপোনালোকে চাগে গমেই পাই আছে। অকণমানি সোণ ল'লোঁ, তাতে ইমান যে দাম বাঢ়িছে মানে আচৰিত। যোৱা বছৰ মোৰ বিয়া আছিলে, তো বিয়াৰ টাইমত আমি সোণ লৈছিলোঁ, কিন্তু তেতিয়াৰ তুলনাত এতিয়া মানে আচৰিত ধৰণে এক বছৰ দাম বাঢ়ি গ'ল। এতিয়া আমি অকণমান কিবা এটা ল'লোঁ এইটো, কিন্তু ইয়াৰ দাম মানে যিমানখিনি পৰিছে সেইখিনিত আচলতে আমাৰ মানে দিওঁতে এনেকুৱা লাগিছে যে আমাৰ নিচিনা সৰু সুৰা চাকৰি কৰা মানুহে চাগে আকৌ সোণ কিনিব নোৱাৰিবই পিছত। এয়া মই 2 গ্ৰামৰ সৰু কাণফুলি এযোৰ হাজবেণ্ডে গিফ্ট কৰিছিল এনিভাৰ্চাৰী হিচাপে, কিন্তু সোণৰ দামটো কিমান আছে আচলতে সেইটোহে আপোনালোকক ক'ব বিচাৰিছোঁ মই। সোণৰ বৰ্তমান আমি লৈছিলোঁ 28 তাৰিখে, আৰু 28 তাৰিখে সোণৰ দাম আছিলে 92,600, মানে 10 গ্ৰামত। গতিকে তাৰ লগত আকৌ GST থাকে, তাৰপিছত সোণৰ মেকিং চাৰ্জ থাকে। গতিকে এইবিলাক হিচাপ কৰিলে কিমান পৰে আপোনালোকে গমেই পায়। গতিকে দেখিছেনে সোণৰ দামটো মানে কিমান এটা স্পীডত বাঢ়ি আছে যে আচৰিত। আৰু চাগে অহা বছৰলৈকে মানে 1.5 লাখমান পাব চাগে যায়, কাৰণ যোৱা বছৰ এইখিনি সময়তে আমি যেতিয়া বিয়াৰ টাইমত সোণ বনাইছিলোঁ তেতিয়া আমি 60,000 মানকৈ লৈছিলোঁ, বা তাতকৈ তলতে আছিল চাগে। আৰু এতিয়া 92,600, আৰু কেইদিনমান আগততো 1 লাখৰ ওপৰত গৈছিল বোলে। এতিয়া কমিছে বুলি কৈছে, সোণাৰীয়ে কোৱা মতে কৈছে। আৰু 15-20 দিন আগত লাখৰ ওপৰত আছিলে 10 গ্ৰামৰ সোণৰ, 10 গ্ৰামৰ হিচাপত। গতিকে দেখিছেনে কেনেকুৱা ধৰণে সোণৰ দামটো বাঢ়িছে। এতিয়া আমাৰ নিচিনা সৰু সুৰা চাকৰি কৰা মানুহে আকৌ ভৱিষ্যতে সোণ ল'ব নোৱাৰিম। গতিকে এতিয়া অকণমান সৰু সুৰাকৈ যি পাৰোঁ লৈ লওঁ। আৰু এতিয়া আপোনালোকে বাৰু এতিয়া কোনোবাই সোণ কিনিম বুলি ভাবি আছে নেকি? ভাবি আছে যদি কিনি থওক, কাৰণ সোণাৰীৰ মতে আকৌ দাম নকমে, বাঢ়িবহে। কৈছে 90,000ৰ তলত আকৌ নাহিবই বোলে কোনোদিন।